কি মানে মোৰ বহুত আশা আছে যে মই কুৱেট টাৱাৰত আহিম আৰু কুৱেট টাৱাৰৰ ওপৰত উঠিম আৰু দেখাম আপোনালোকক যেন টাৱাৰৰ পৰা তলৰ ভিউটো কিমান ধুনীয়া ৰেষ্টুৰেণ্ট আছে প্লাছ ৰেষ্টুৰেণ্ট চাব পাৰে আপোনালোকে আৰু ইমান ক্লিন নিট এণ্ড ক্লিন চাওক 1971 চনৰ পৰা 1976 চনলৈকে এইটো টাৱাৰৰ কাম ষ্টাৰ্ট হৈছিলে আৰু এইটো টাৱাৰ কমপ্লিট হৈছিলে 1979 চনত 1900 ঘূৰি আছে চাওক মই আগলৈ গৈ আছোঁ Hi guys, welcome back to my YouTube channel Village Boy Assam. আশা কৰো সকলো ভালে আছে আৰু মই ভালে আছো। মই আজি আহিছিলো কুৱেট সিটি। কুৱেটৰ সিটি আৰু মই যাব ওলাইছো কুৱেট টাৱাৰ। কুৱেট টাৱাৰ যেটো টাৱাৰ মানে আপোনাৰ 1979 চনত বনাইছিলে বহুত ঐতিহাসিক হয় আৰু বহুত পৰ্যটক আহে ইয়াত। বহুত ধৰণৰ পৰ্যটক আহে মানে ঘূৰিবৰ কাৰণে। তে মই আপোনালোকক যাম আৰু দেখাম আৰু মোৰ সবচে মানে গোটেইকেইটা ভিডিঅ'ৰ ভিতৰত সবচে ভাল ভিডিঅ' হ'বলৈ গৈ আছে এইটো। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাওক মই আপোনালোকক মানে যি দেখা পাওঁ গোটেইবোৰ দেখাবলৈ চেষ্টা কৰিম হ'ল কুৱেটৰ মেইন চিটি চব ওখ ওখ বিল্ডিং দেখা পাব ইয়াত আপোনালোকে ষ্টাৰ ভিউ এইটো ভিউ হৈ গ'ল কুৱেটৰ মেইন চিটি আৰু মই গৈ আছো এতিয়া কুৱেট টাৱাৰ আপোনালোকক দেখাম 1979 চনত বনা কুৱেট টাৱাৰ কি আছিলে কেনেকুৱা ধৰণৰ হয় আৰু ইয়াত বহুত পৰ্যটকবিলাক আহে মই আপোনালোকক দেখাম যেন কুৱেট চিটিনো কি চাওক কিমান ওখ ওখ বিল্ডিং মই আপোনাৰ আহোঁতে মানে আহিছিলোঁ বাছত বাছে মোক বেলেগ জেগাত নমাই দিলে আৰু ইয়াৰ পৰা কুৱেট টাৱাৰ আপোনাৰ প্ৰায় 6 কিলোমিটাৰ তে মই এতিয়া আকৌ টেক্সি ল'ব লাগিব ইয়াৰ পৰা তে টেক্সি এখনকে চাওঁ কাৰণ মোক বাছে বেলেগ জেগাত নমাই দিলে মানে ইয়াৰ পৰা 5.5 কিলোমিটাৰ দূৰ এতিয়া আৰু মই অকলে আহিছোঁ চিনিও নাপাওঁ অকলে জাৰ্ণি কৰিলে গম পায় আপোনালোকে কিমান কষ্ট আপোনালোকে যদি ভূখণ্ডাৰ ভিডিঅ' চাই আছে তেতিয়া গম পাবই তেখেতে অকলে যায় আৰু ইয়াৰ গোটেই ভিউটো হৈছে এইটো লৈ ললো টেক্সি আৰু ওলালো যাবৰ কাৰণে কাৰণ বাছখনে মোক বেলেগ জেগাত নমাই দিলে আৰু মই গমো নাপাওঁ কাৰণ নতুনকৈ আহিছোঁ আজি ইয়াত আগতে আমি আহিছিলোঁ বেলেগ জেগাত আৰু আজি নতুনকৈ আহিছোঁ চ' যাওঁ আৰু আপোনালোকক দেখাই যাম চিট বেল্টডাল লগাই লওঁ কাৰণ ইয়াত আৱাজ দি আছে মানে এইপিনে এইটো মোৰ চিট বেল্ট এইপিনে এইটো চিট বেল্ট ফিলেই বেলেগ আৰু চাওঁ বহুত আল্টিমেট ভিডিঅ' হ'ব গৈ আছে মোৰ মানে এইটো এই ভিডিঅ'টো মোৰ একদম আল্টিমেট বুলি কৈছোঁ আপোনালোকক স্কিপ নকৰি আপোনালোকে শেষৰলৈকে চাওক আৰু ইণ্টাৰনেশ্যনেলৰ ভিউ ৰোড ৰাস্তা আৰু বিশেষকৈ কুৱেট টাৱাৰৰ ইতিহাস তাৰ ইতিহাস কি মই গোটেইবোৰ ক'ম আপোনালোকক ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে শেষৰলৈকে চাওক আৰু এনজয় কৰক through the highways till my shadow turns to sun rays and on we'll go through the wastelands through the highways and on we'll go দেখিলে সৰু সৰু লাগে ওচৰৰ পৰা এতিয়া দেখা পাই আছো বহুত ডাঙৰ I don't
ফাইনেলি মই কুৱেইট অহাৰ পাছৰ পৰাই কুৱেইট যেতিয়া মই আহিছিলোঁ কুৱেইট মই অহাৰ পাছৰ পৰাই মোৰ আশা আছিল যেন মই এইটো টাৱাৰত আহিম বহুত আশা আছিল যেন টাৱাৰত আহিম আৰু কাৰণ মই এতিয়া ঘৰত আছিলোঁ আৰু আপুনি গুগলত মাৰিলে মই দেখাই দিম আপোনালোকক গুগলত মাৰিলে এনেকুৱা ধৰণৰ ফুটেজ আহে তে কি মানে মোৰ বহুত আশা আছিল যেন মই কুৱেইট টাৱাৰত আহিম আৰু কুৱেইট টাৱাৰৰ ওপৰত উঠিম আৰু দেখাম আপোনালোকক যেন টাৱাৰৰ পৰা তলৰ ভিউটো কিমান ধুনীয়া হ'ব পাৰে তো মই দেৰি নকৰি কুৱেইট টাৱাৰত ভিতৰত যাওঁ কেনেকুৱা কি ধৰণৰ প্ৰচেছবোৰ হয় কৰোঁগৈ তাৰপিছত মই আপোনালোকক দেখাই আছোঁ যেন কুৱেইট টাৱাৰৰ ভিতৰত কেনেকুৱা হয় ইয়াৰ পৰা এপাক চাওক দেখিবলৈ কিমান সৰু সৰু লাগে কিন্তু ইয়াৰ ভিউ বহুত খাতাৰনাক হয় চলাওঁ ফাল্কন ফাল্কন তাত চাগে টিকেট ল'ব লাগিব মোৰ এটা আইডিয়াত টিকেট ল'ব লাগিব টিকেট অ'কে তেখেতে মোৰ বহুত মানুহ আহে চাওক ফটো উঠিবলৈ আৰু কিমান ধুনীয়া ভিউ আপোনালোকে চাওক আৰু এই টাৱাৰটো যেন দেখি আছে এইটো যিটো ওলাই আছে এইটো হৈছে ৱৰ্ল্ডৰ 23 নম্বৰৰ ডাঙৰ টাৱাৰ যিটোত মই আহিম আৰু মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাম কাৰণ ইয়াত আপোনাৰ মানে পইচা বহুত যায় ইয়াত আমাৰ তাতকৈ ইয়াত পইচা বহুত যায় আৰু কি আল্টিমেট ভিউ এপাক চাওক আপোনালোকে কিন্তু মই বৰ্তমান যাম এতিয়া এইটোত কিমান ওখ চাওক মোক লাগে এইটো How much? 3 kg. 3 kg? Kenneth, right? Yes. Wi-Fi. কেনেট কৰি পে' কৰিব লাগে ইয়াত যদি কোনোবা আহে মই কৈ দিছোঁ ইয়াত আপোনাৰ কেনেট কৰি পে' কৰিব লাগে ইয়াত কেছত পে' নহয় কেনেট কৰি পে' কৰিব कितना है इसका 3 kg ফাইনেলি মই লৈ ল'লোঁ টিকেট আৰু ফাইনেলি মই লৈ ল'লোঁ টিকেট আৰু যাওঁ এতিয়া ওপৰত তাৰ ভিউ দেখাই আছোঁ আপোনালোক সালাম মুদিৰ দাখিল ফোক এন্ট্ৰেন্স দিছ সাইড ইয়াল্লা শুক্ৰান ৱাও মই কি ক'ম আপোনালোকক মোৰ বেলেগ এটা ফিল আহি আছে টিকেট হয় আৰু মই আপোনালোকক কৈছোঁ যেন ইয়াত যদি আপোনালোকে আহে অলপ আন্ধাৰ হৈ গ'ল ইয়াত যদি আপোনালোকে আহে মানে পইচা কেছত নানিব কেছত আহিলে আপোনালোকে ইয়াত কাম নাই ইয়াত আপোনালোকে আহিলে কেনেট আনিব লাগিব তেতিয়া আপোনালোকে টিকেট ল'ব পাৰিব যদি আপুনি কেছত ভাবে কেছত মানে পে' নহয় কেনেটত পে' হয় আৰু এপাক চাওক একদম আল্টিমেট লাগি আছে আল্টিমেট আৰু ইয়াৰ গোটেই ভিউটো চাওক ইয়াৰ গীতখন কিনি আছে মই নাজানো যাওঁ গৈ দেখাম আপোনালোকক গাড়ী অহা যোৱা কৰিছে চালাম আলাইকুম এন্ট্ৰেন্স বেগ য়েছ স্কেন কৰিব মানে বেগ স্কেন কৰে এনেকৈ অ'কে That's a lift. Right. Thank you. We're both excited হৈ আছো মই যাম আৰু চাম পাই গ'লো কুৱেইট টাৱাৰ ও ভাই
ইয়াৰ পৰা তলৰ ভিউ চাওক আপোনালোকে এইখন সাগৰ অলপ আন্ধাৰ হৈ গ'ল আৰু এইখন হৈছে চাওক দেখাই আছোঁ আপোনালোকক এইখন পাৰ্ক ইয়াত মই আহিম পাৰ্কখন বৰ্তমান বন্ধ কৰি ৰাখিছে ব্ৰুজ খালিফাৰ মানে ফিল হৈ আছে এটা মোৰ ইয়াত আজি আৰু ইয়াৰ পৰা এই যোনটোৰ বেলিটোৰ ভিউ চাওক আপোনালোকে আমেজিং ন আচৰিত মানে এনেকুৱা ফিল আহি আছে টাৱাৰটো তললৈ চাওক সেইটো এটা ছেকেণ্ড টাৱাৰ আৰু ইয়াৰ পৰা ফিল পাব বহুত আশা আছিলে ইয়াত আহিম বুলি আজি মোৰ মনৰ আশা পূৰা হ'ল আৰু এই দুটা টাৱাৰ দেখিছে এই দুটা টাৱাৰ পানীৰ কাৰণে মানে এইটো হৈছে ভিউ গোটেইটো একদম মানে আল্টিমেট ফিল হৈ আছে এনেকুৱা ফিল মই কি ক'ম আপোনালোকক মোৰ বহুত আশা আছিলে যেন মই যেতিয়া কুৱেইট আহিছিলোঁ মই ভাবি আহিছিলোঁ যেন মই এদিন এইটো টাৱাৰৰ ওপৰত আহিম আৰু মোৰ আজি আশা পূৰা হৈছে বহুত ভাল লাগিছে মোৰ মানে বহুত ভাল লাগিছে কাৰণ মই ভাবি আহিছিলোঁ যেন মই যেতিয়া কুৱেইট আহিম এইটো টাৱাৰৰ ওপৰত আহিম আৰু মই আপোনালোকক এই টাৱাৰটোৰ বিষয়ে ক'ম আৰু টাৱাৰটোৰ পৰা কেনেকুৱা ফিল আহে গোটেই ফিলটো ক'ম মই আপোনালোকক ইয়াত মানুহ আছে আপোনালোকে চাব পাৰে বহুত ধৰণৰ মানুহ আছে খাতাৰনাক এটা ফিল আহি আছে মানে মোৰ ইয়াৰ পৰা মই এতিয়া ওপৰত যাওঁ ওপৰত গৈ দেখাই আছোঁ আপোনালোকক কেনেকুৱা হয় ওপৰলৈ গৈ আছোঁ ওপৰত আপোনাৰ ৰেষ্টুৰেণ্ট আছে প্লাছ ৰেষ্টুৰেণ্ট এইটো ওপৰৰ পৰা তলৰ ভিউ এইটো ফাৰ্ষ্ট ফ্ল'ৰ আছিল এইটো ছেকেণ্ড ফ্ল'ৰ আৰু ইয়াত ৰেষ্টুৰেণ্ট আছে আপোনাক লাগিলে গোটেই ৰেষ্টুৰেণ্ট পাব আপুনি ফৰেনৰ মানুহ আহিছে চাওক ফৰেন কাণ্ট্ৰিৰ মানুহ ইয়াত অকল আমি যে নাহোঁ এনেকুৱা নহয় কাৰণ মই ইয়াৰ ইতিহাস কৈ আছোঁ আপোনালোকক তললৈ চাওকচোন এবাৰ কিমান ওপৰত আছোঁ তেতিয়া গম পাব তললৈ চাওক গাড়ীবিলাক আৰু মই যদি এইটো টাৱাৰৰ আপোনালোকক কওঁ এই টাৱাৰটো মানে আপোনাৰ ডিজাইন কৰিছিলে আৰ্কিটেক্ট আছিলে মালানে বৰ্ণ আৰু সুনে লিনষ্টৰ্ম এই দুজনে বনাইছিলে ডিজাইন কৰিছিলে আৰু এইটো টাৱাৰৰ কাম ষ্টাৰ্ট হৈছিলে 1971 চনৰ পৰা 1976 চনলৈকে এইটো টাৱাৰৰ কাম ষ্টাৰ্ট হৈছিলে আৰু এইটো টাৱাৰ কমপ্লিট হৈছিলে 1979 চনত 1979 চনত কমপ্লিট হৈছিলে টাৱাৰটো মানে আৰু এইটো বিশেষকৈ পানী এটা কিবা প্ৰজেক্টৰ কাৰণে বনাইছিলে তাৰপিছত তাক ডিজাইন দি পেলাই যেন ইয়াত ভিজিটৰ আহিব পাৰে তাৰ এইটো মানে বনাই দিলে আৰু তেওঁলোকে আৰু 1990-91 চনত ইয়াত আপোনাৰ যুদ্ধ এখন হৈছিলে যুদ্ধ মানে কুৱেইটত মই নামটো পাহৰি গ'লোঁ কি আছিলে যুদ্ধ হৈছিলে আৰু তেতিয়া আপোনাৰ এই টাৱাৰ অলপ ক্ষতিগ্ৰস্ত হৈছিলে যিটো আপোনাৰ 2012 চনত এইটো আপোনাৰ আকৌ ৰিপেয়াৰিং কৰা হৈছিলে এই টাৱাৰটো বহুত আল্টিমেট ফিল আহি আছে কাৰণ টাৱাৰটো ইয়াৰ পুৰণি ইতিহাস আছে চাওক আপুনি 1979 চনত বনোৱা কমপ্লিট হৈছিলে 1971 চনত বনাইছিল আৰু 1979 চনত কমপ্লিট হৈছিলে টাৱাৰটো আপোনালোকে লাহে লাহে চালে গম পাব এইটো ঘূৰি আছে চাওক দেখিছেনে ঘূৰি আছে এই ৰানিঙত আছে মই যদি ইয়াত থাকোঁ মই আগলৈ গৈ থাকিম এইটো চাওক আগলৈ গৈ আছে ই মানে ৰানিং এইটো চাওক ৰানিঙত আৰু এইফালে এইখন হৈছে আপোনাৰ ৰেষ্টুৰেণ্ট ইয়াত ৰেষ্টুৰেণ্ট বনাই দিছে যাতে মানুহ আহিলে খাব পাৰে এইখন হৈছে আপোনাৰ ৰেষ্টুৰেণ্ট এইখন আৰু ইয়াৰ ওপৰৰ ভিউ হৈছে এইটো আল্টিমেট ভিউ মানে এটা কি ক'ম আৰু মানুহ বহুত আছে ইয়াত আৰু এইবোৰ জাহাজবোৰ চাওক পানী জাহাজবোৰ ইয়াৰ পৰা গোটেই কুৱেইট দেখা গৈ আছে
বিশেষকৈ তললৈ চাওকচোন আকৌ এবাৰ এইখিনি পৰা দেখাব তললৈ চাওক এবাৰ গাড়ীবোৰ আৰু এইটো চলি আছে চাওক আপোনালোকে ভালকৈ মন কৰক এইটো ৰাউণ্ড ঘূৰি আছে এইটো ঘূৰি আছে এইটো ৰানিঙত থাকে মানে আৰু এইফালে এইবোৰ হলোস্কোপ লগাই দিছে ইয়াৰ পৰা আপুনি যদি ভিউ চাম বুলি কৈ ভিউ চাব পাৰে মানে অপেন নাই এতিয়া লগাই দিছে ইয়াৰ পৰা চাম বুলি ক'লে আপুনি গোটেই ভিউটো চাব পাৰে মানে হাই হৈ গ'ল কুৱেইট টাৱাৰৰ গোটেইটো ভিউ মই তললৈ নামি যাওঁ এপাক গৈ পেলাই দেখাই আছোঁ আপোনালোকক তললৈ নামি পেলাই তাৰ দেখাই আছোঁ কিমান ধুনীয়া আল্টিমেট ইয়াতকৈ আৰু একো হ'বই নোৱাৰে মানে তলৰ পৰা চাওক তলৰ পৰা ভিউ এইটো 1971 চনত কাম ষ্টাৰ্ট কৰিছিল আৰু 1976 চনত কাম কমপ্লিট হৈছিলে আৰু 1979 চনত ইয়াক অপেন কৰা হৈছিলে এই টাৱাৰটো আৰু ইয়াত আপোনাৰ বহুত ইয়াত অনলি ভিজিটৰ কাৰণে অপেন কৰা হৈছে ফৰেইন কাণ্ট্ৰিৰ পৰা মানুহ আহে তাৰপিছত বহুত জেগাৰ পৰা মানুহ আহে মানে অনলি ভিজিটৰ কাৰণে ইয়াক অপেন কৰিছিলে এইটো চাইডে এটা আছে ইয়াত আপোনাৰ অনলি ভিজিটৰ কাৰণে মানে অপেন কৰিছিলে এতিয়া ভিজিটৰ আহিব আৰু কি টাইম মানে আল্টিমেট ক'ব নোৱাৰোঁ মই আপোনালোকৰ মোৰ ফিলিং যিটো ফিল আহি আছে ইয়াৰ আপোনাৰ ইণ্টেৰিয়ৰ ডিজাইনটো চাওক অমেজিং চাওক Artiga kita dah. Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. অকলে আহিছোঁ কাৰণে তেখেতক ক'লোঁ অলপ কেমেৰা কৰি দিবলৈ তেখেতে থেংক ইউ শুক্ৰান মোদী তেখেতক ক'লোঁ কাৰণ অকলে আহিছোঁ আপোনাৰ ইয়াত লগত মানুহ আহিলে ভাল লাগে বাৰু আৰু মই দেখাইছোঁ আপোনালোক ইফালেদি ওপৰত যাব পাৰি ওপৰৰ ফিল্ড তে মই আপোনালোকক কৈছোঁ যে ইয়াত যদি আপুনি আহে ইয়াত মানে আপোনাৰ কেছ নচলে ইয়াত কেনেট অনলি ফৰ কেনেট ইয়াত কেছ পে'মেণ্ট কোনো এনেকুৱা হেৰিয়ে নাই মানে আপোনালোকে যদি কুৱেইট আহিম বুলি ভাবি আছে বা কুৱেইট যদি আহে কুৱেইট টাৱাৰ আহক ইয়াত ভিজিট কৰক বহুত ধুনীয়া আল্টিমেট আপোনালোকে পাব আৰু ইয়াৰ পাৰ পাৰ্চন 3 টকা এজনৰ মানে 3 কেডি এতিয়া আপোনালোকে আহক আৰু ইয়াত ভিজিট কৰক মই কৈছোঁ আপোনাক আপুনি যদি ব্ৰুজ খালিফা যায় জীৱনত যদি ডুবাই যায় তে আপোনাৰ যিটো ফিল আহিব কুৱেইট টাৱাৰত আপুনি আহক আপোনাৰ ছেম ফিল আহিব কাৰণ ইয়াৰ পৰা সাগৰখন প্লাছ আপোনাৰ তলৰ যিটো ভিউ ৰোডৰ ভিউ গাড়ী অহা যোৱা কৰি আছে তাৰ গোটেইটো ভিউ আপোনালোকে দেখা পাব ইয়াৰ পৰা আৰু আপোনাৰ এনেকুৱা লাগিব যেন নাই যেন মই ক'ত আহিলোঁ আজি মই ব্ৰুজ খালিফাত আছোঁ নে মই কুৱেইট টাৱাৰত আছোঁ আপোনাৰ এনেকুৱা এটা ফিল আহিব আল্টিমেট ফিল এটা আহিব আৰু অকলে জাৰ্ণি কৰিলে গম পায় লগত এজন মানুহ হ'লে ভাল লাগে কাৰণ মোৰ লগত নাইকিয়া একো নাই অকলে আহিছে জীৱনত অকলে যাব লাগিব আৰু চাওক কি দেখাব পাৰোঁ আপোনালোকক ট্ৰাই কৰিম চাওক ইয়াৰ পৰা সাগৰৰ যিটো ভিউ তলপিনে এইটো দেখা পাইছে এখন হৈছে পাৰ্ক বৰ্তমান বন্ধ আছে একুলেনৰ নিচিনা আমাৰ বৰ্তমান বন্ধ কৰি ৰাখিছে এইখন হৈছে পাৰ্ক তাৰপিছত ৰোডৰ ভিউটো চাওক আকৌ দেখাই দিছোঁ আপোনালোকৰ ৰোডৰ ভিউ এখন লগাই ৰাখিছে যাতে ইয়াৰ পৰা মানুহ বাহিৰত যাব নোৱাৰে সেইকাৰণে এখন গ্ৰিল লগাই ৰাখিছে ইয়াত এইটো ৰোডৰ ভিউ আৰু এইটো এটা টাৱাৰ সেইটো টাৱাৰ কিমান তলত চাওক টাৱাৰটো সেইটো টাৱাৰ কিমান তলত বনাইছে লাষ্ট টাইম আৰু এবাৰ ওপৰলৈ যাওঁ ওপৰৰ পৰা আপোনালোকক আৰু এবাৰ দেখাই দিওঁ তাৰপিছত ৰুমত যাম আৰু এইটো চাওক ঘূৰি আছে মই দেখাই আছোঁ আপোনালোকৰ ইয়াত চাওক ঘূৰি আছে চাওক মই আগলৈ গৈ আছোঁ
মই ভাটিবেলা আহিছিলোঁ এতিয়া সন্ধিয়া হৈ গ'ল সন্ধিয়াৰ ভিউটো চাওক আপোনালোকে আমেজিং লাগি আছে নহয় সন্ধিয়াৰ ভিউ ইয়াত মই ভাবিছিলোঁ মানুহ আজি কম পাম মইতো বাৰত আহিছোঁ ইয়াত মানুহ চাওক আপোনাৰ কাপল আছে এইফালে মানুহ আছে এইবোৰ মানুহ আছে মানুহে মানুহ মানে আপোনাৰ যিমান লাগে এখন ৰেষ্টুৰেণ্ট মই কৈছোঁ আপোনালোকক আৰু মোৰ হৈ গ'ল আজি মই তললৈ যাওঁ ইয়াতে আপোনালোকক দুআষাৰমান কথা কওঁ জীৱনত আপুনি যদি আশা কৰে মই এইটো বস্তু কৰিম তে 100% কৰিব পাৰিব 100% বোলে মোৰ লগত কোনো নাই বা মই কেনেকৈ পাৰিম মই অকলে আছোঁ আপুনি যদি ভাবে কৰিম তে আপুনি কৰিব পাৰিব খালি সাহস কৰিলেই হৈছে যেটো মই আজি অনুভৱ মানে ফিল কৰিছোঁ যে মানুহে কৰিব নোৱাৰা কাম একো নাই বোলে টাৱাৰটোত আহি পেলাই সি কৈ আছে সেইটো নহয় মই ভাবিছিলোঁ যে মই আহিম অকলে হ'লেও যাম মই ভাবি আছিলোঁ আৰু মই অকলে হ'লেও আহিছোঁ আৰু সাহস কৰি আহিছোঁ মই নিজে আৰু কাৰণ আশা আছে যেতিয়া আৰু এটাই জীৱন এইটো বয়স গৈ আছে আৰু জিন্দগীত ঘূৰাই মানে পোৱা নাযায় আৰু ঘূৰাই নাপাওঁ মই আপোনালোকেও হয়তো নাপায় তে সেই টাইমটোতে কাম কৰিব লাগিব পইচা কামাব লাগিব তাৰ মাজতে এইবোৰ এনজয় মানে তাৰ মাজতে আপোনাৰ যিবোৰ সপোন আছে আপুনি সেইবোৰ পূৰা কৰিব লাগিব entrance to exit what is the exit to view আৰু টাৱাৰৰ পৰা বাহিৰৰ ভিউ এইটো হৈ গ'ল টাৱাৰ মই আছিলোঁ সেই তাৰ ওপৰত টপ ফ্ল'ৰত এইটো তাত আছিলোঁ মই আৰু তাৰ পৰা বাহিৰৰ ভিউ হৈ গ'ল এইটো মই আপোনালোকক কৈছোঁ এই টাৱাৰটো দেখিছে যোনটো যেন ওলাই আছে ৱৰ্ল্ডৰ 23 নম্বৰ ওখ বিল্ডিং ডাঙৰ বিল্ডিং মানে মোৰ আশা আছে যেন মই য'ত আহিম আৰু আপোনালোকক দেখুৱাম যেন এইটো বিল্ডিঙত কি আছে মানে ফাইনেলি মই এতিয়া ওলাই আহিলোঁ কুৱেইট টাৱাৰৰ পৰা বাহিৰলৈ আৰু এই দুটা টাৱাৰ চাওক কুৱেইট টাৱাৰ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব কাৰণ অকলে আহিছোঁ লগত কোনোবা এজন থাকিলে ভাল লাগে দিয়ক ভিডিঅ' কৰিবলৈও ভাল হয় আৰু বহুত আশা আছিলে মনত যেন আহিম কুৱেইট টাৱাৰ 1979 চনত বনোৱা কুৱেইট টাৱাৰক আজি ভিজিট কৰিলোঁ বহুত ভাল লাগিল আৰু মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই মোৰ ভাল পাব মোৰ গোটেইকেইটা ভিডিঅ'তকৈ মই আশা কৰোঁ এইটো ভিডিঅ'ত মোৰ ভাল ভিউজ আহিব বুলি মই আপোনালোকৰ ওপৰত আশা থাকিলে কাৰণ এইটো ভিডিঅ'ত মই বহুত টকা খৰচ কৰিছোঁ মানে মোৰ বাকীকেইটা ভিডিঅ'তকৈ কাৰণ ইয়াত আপোনাৰ মই কৈছোঁ আপোনালোকক ইয়াত আহিলে আপোনাৰ কেছত পে' নহয় কেনেট পে' হয় মানে 3K দি আপুনি কেনেট পাৰ পাৰ্চন 3 টকা 3 দিনাৰকৈ আমাৰ ইণ্ডিয়াত যদি চাব যাওঁ প্ৰায় আপোনাৰ 900 টকা টিকেট হৈ আছে 900 টকা দামৰ টিকেট প্লাছ বাছ আছে আপোনাৰ বাছ আহিব আধা তাৰপিছত কেব আছে আপোনাৰ কেবত আহিব এইটো চাই লওক কুৱেইট টাৱাৰ আৰু গোটেই ভিউটো হৈছে এইটো আৰু যদি গোটেই ভিউটো মই দিবলৈ যাওঁ তেতিয়া আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই লৈ পেলাই মোক কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ এইটো ভিডিঅ'ত মোক হায়েষ্ট ভিউজ লাগে লগ পাম বেলেগ এটা ভিডিঅ'ত